নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি যাবলৈ ওলাইছোঁ কেতেকেশ্বৰ মন্দিৰলৈ। আচলতে আমাৰ দেহাৰ হৈ পিনে এটা চাকি আগবঢ়াই থোৱা আছিলে। দেহাৰ এবাৰ চাই দিয়াচোন এইফালে। হঠাৎ ডিচিশ্যন ল'বলগীয়া হ'ল আৰু লগত আহি পালোহি চকীঘাট দলং। যিসকলে মোৰ ভিডিঅ'বিলাক প্ৰথমবাৰ চাই আছে, প্লিজ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব আৰু স্কিপ নকৰাকৈ মোৰ ভিডিঅ'টো শেষলৈকে চাই। এয়া চাকি কিনি আনিলে বলক এতিয়া আমি ভিতৰলৈ যাওঁ, চাকি জ্বলাম। এয়া আমি ভিতৰলৈ আহি আছোঁ। এয়া চাওকচোন ভিতৰৰ পৰিৱেশটো ইমানেই ধুনীয়া। মই আচলতে বহুত আগতে আছিলে, যে 7-8 বছৰমানৰ আগতেই মই আহিছিলোঁ ইয়ালৈ, আৰু তেতিয়াতো ইমান ভালকৈ বনোৱা নাছিলে। এতিয়া পৰিৱেশটো চাওকচোন, ইমান ভাল লাগিছে, ইমান ধুনীয়াকৈ তোলালে মন্দিৰভাগ দেখিয়ে ভাল লাগিছে। এইফালে এয়া ভৰি ধুব, এইফালে টেপ দিয়া আছে, এইফালে ভৰি ধুবলৈ, ভৰি ধুই পেলাই আমি এইফালে চাকি জ্বলাম। আৰু আমি চাকি জ্বলোৱা হৈ গ'ল। চাকি জ্বলাই ইয়াত আচলতে সেৱা কৰিবৰ কাৰণে আমি ৰখি আছোঁ। ইয়াত সেৱা পূজাৰীজন নাই, পূজাৰীজন বাহিৰলৈ গৈছে নেকি। তাৰপিছত আমি ইয়াত ৰখি আছোঁ, আমি চাকি জ্বলাবৰ কাৰণে এইভাগ মেইন ভিতৰত আমি ৰখি আছোঁ। ভিতৰতে সেৱা কৰিম বুলি পূজাৰীজন অহা নাই কাৰণে আমি ভিতৰত ৰখি আছোঁ। থালত ফুল চুল লৈ পেলাই ইয়াত, যিহেতু ভিতৰত চাকি জ্বলাব নিদি, আমি বাহিৰতে চাকি জ্বলাই পেলাই আমি ভিতৰত সেৱা কৰিবহি লাগিব। আমি হনুমান গণেশজীৰ ওচৰত সেৱা কৰি আহিলোঁ। আমি সেৱা কৰি পেলাই ওলাই আহিলোঁ। সেই মন্দিৰৰ পৰা ওলাই আহিছোঁ। আমি এতিয়া আমি ভাইটিহঁতৰ মন্দিৰৰ পৰা আহি বাহিৰে ভাইটিহঁতৰ ৰুমত সোমালোঁ। আজি তেজপুৰত আমি ইয়াতে থাকিম। আমি ইয়াত পিঠাখোৱাতে থাকিম আৰু আমি ইয়াত ফুৰিবলৈ ওলাইছোঁ। আকৌ আৰু এখন ঘৰলৈ যাম ফুৰিবৰ কাৰণে। ইয়াত দেহাও আকৌ ওলাই মেলি আজৰি। আমাৰ বোৱাৰীজনীও আকৌ ওলাইছে। আমি ওলাই আকৌ যাম এতিয়া। তাৰপিছত কাইলৈহে আমি আকৌ ঘৰলৈ যামগৈ আৰু। আমি এয়া পাই গ'লোহি। পাই পেলাই এয়া কথা পাতি আছোঁ বাৰাণ্ডাতে। বৰমা দুজনীৰ লগতে আমি কথা পাতি আছোঁ বাৰাণ্ডাতে। বৰমাহঁতে ফুল দেখুৱাই আছে আমাক, ফুলখিনি। আমি ইয়াতে ভাত খাই বৈ যাম। কালি ৰাতি অহা বহুত দেৰি হৈ গ'ল। সিহঁতৰ আচলতে ভাত নাখাওঁ বুলি কৈছিলোঁ। আমি এনেই ভাইটিৰ লগৰ ল'ৰাটো এক্সিডেণ্ট হোৱাৰ কাৰণে খবৰ ল'ম বুলি কৈছিলোঁ। দেৰি হোৱাৰ কাৰণে সিহঁতৰ ভাত খাই আহিবলগীয়া হ'ল। ভাত খাই অহালে বহুত দেৰি হৈ গ'ল। আৰু কালি আমি নাথাকোঁ বুলি আহিছিলোঁ, কিন্তু বোৱাৰীজনে ৰখাৰ কাৰণে থাকিবলগীয়া হৈ গ'ল। এতিয়া গা পা ধুই ৰেডি হ'লোঁ, কিন্তু ওলোৱা নাই বাৰু। ভাত বনাই আছে। ভাত খাই বৈ ওলাম আৰু। ৰুমত আছে ধুনীয়াকৈ ফুল চুল উঠিছে। চাওকচোন ইয়াৰ পৰিৱেশটো ইমান ধুনীয়া। সেইকাৰণে ওলাব লাগে। ধুনীয়াকৈ শুই আছে। এইফালে দেহা মোবাইল চাই আছে। কি কৰি আছা? দুটা মানুহৰ কাৰণে মাংস বনাই, এতিয়া 1 কেজি মাংস বনাবলৈ ওলাইছে ইয়াত। পিছত আৰু ভিডিঅ'
ভিডিঅ' বনাব নোৱাৰিলোঁ কাৰণ মানে আমি চাৰ্জাৰ নিনিলোঁ ফোন দুইটাৰ পৰা ছুইচ অফ হৈ গ'ল ছুইচ অফ হৈ যোৱাৰ কাৰণে আমি আৰু ভিডিঅ' বনাব নোৱাৰিলোঁ আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আজিলৈ ধন্যবাদ বাই বাই